কাপোৰখিনি খুলি পেলাই চাওঁতে এই কেৰা আঙুলিটো এটা পাপ ওলালে। মানুহে যি বিচাৰে তেওঁলোকে যাৰ যি কল্পনা থাকে সিদ্ধি কৰে, সেই বস্তুটো বিচাৰিলে পায়। মুছলমানৰ গৰু আৰু হিন্দু মানুহৰ গাহৰি। হিন্দু লোকে গো মাংস যিমানেই বেয়া পায় সিমানেই বেয়া পায় মুছলমানে গাহৰি মাংস। আজি এখন মাজাৰলৈ যাম আৰু সেই মাজাৰখনৰ লগত গো আৰু গাহৰি মাংসৰ কি সম্পৰ্ক আছে সেয়া আমি আপোনালোকক ক'ম। এজন হিন্দু আৰু এগৰাকী মুছলমান লোকে একেখন সমাজত সুখে শান্তিৰে আপুনিও বসবাস কৰাটো বিচাৰেনে? য'ত কোনো ধৰ্মীয় ভেদাভেদ নাথাকিব, বন্ধুত্বপূৰ্ণভাৱে তেওঁলোকে বসবাস কৰিব। পুৱা একেলগে কামলৈ ওলাই যাব, গধূলি আহি একেটা উপাসনাস্থলীতেই তেওঁলোকে মূৰ দোৱাব। কেতিয়াবা কল্পনা কৰিছেনে? আজি এনে এখন ঠাইলৈ আমি আপোনালোকক লৈ যাম। আহক এনে উৎসৱৰ বতৰত যাওঁ হিন্দু আৰু মুছলমানৰ উমৈহতীয়া উপাসনাৰ স্থলী ডেকা ফকীৰ মাজাৰলৈ। সমন্বয় বাৰ্তা কঢ়িওৱা এই মাজাৰত মূৰ দোৱাই হিন্দু লোকেও। এই মাজাৰখনৰ আছে এক বৰ্ণিল ইতিহাস। প্ৰথমতে সেই ইতিহাস জানি লওক। উত্তৰ লখিমপুৰ নগৰৰ পৰা মাত্ৰ 8 কিলোমিটাৰ নিলগৰ এঙাৰখোৱা অঞ্চলত থকা এই পবিত্ৰ মাজাৰৰ আছে বৰ্ণিল ইতিহাস। একে হ'ল ডেকা ফকীৰ। আগতে আছিলে খগাত, আদান পীৰৰ পৰা আহি খগাত আছিলে। খগাৰ পৰা তেখেত আহি খগাত মানে বিয়া পাতিলে এঘণ্টাৰ কাৰণে। বিয়া পাতি তেখেত এই সদৰ থানা আৰু জেলৰ মাজতে খালী জেগা এডোখৰ আছে, তেখেতে তাত বহিছিলে। তাত নোৱাৰিলে, নোৱাৰাৰ পিছত এই জেনেৰেল কলেজৰ পিছপিনে তালৈ গ'ল। তাত গৈ পেলাই কৰিলে কি, তাতো নোৱাৰিলে থাকিবলৈ। তেখেতে এই বিচাৰি বিচাৰি আহি পেলাই এই জেগাডোখৰ পালেহি। এই জেগাডোখৰতে তেখেতৰ মানে মৃত্যু হ'ল। এতিয়া ৰাইজে ইয়াতে আহি গৈছে। এতিয়া সৰ্বধৰ্মীয়, কোন হিন্দুৱে যেনেকৈ খৰি দিয়ে তেনেকৈ দিছে, মুছলমানে যেনেকৈ কৰে তেনেকৈ কৰিছে, বঙালীয়ে যেনেকৈ কৰে তেনেকৈ কৰিছে, সকলোৱে কৰিছে। পাৰ্টি ওলাই গ'ল কেইবাটাও। আকৌ এই জেগাডোখৰ খান্দিলে, খান্দি পেলাই চালে যে মানুহটো নাই, কাপোৰখিনি আছে। কাপোৰখিনি খুলি পেলাই চাওঁতে এই কেৰা আঙুলিটো এটা পাপ ওলালে। সেই পাপটো থোৱা জেগা কিমান কোন লাগে, সেই কোন জেগাতে এই বস্তুটো উঠিলে। এতিয়া ইয়াত মানে সৰ্বধৰ্মীয় কোনো জাতি ভেদৰ কথা নাই। এফালে যদি ধূপ বন্তি জ্বলাই সেৱা লয় হিন্দু ধৰ্মীয় লোকে, আনফালে আকৌ ডেকা ফকীৰ আৰু আলি ফকীৰৰ দোৱা লয় মুছলমান লোকে। পিছে এই মাজাৰলৈ হিন্দু লোক কিয় আহে, এইবাৰ সেইখিনি কথা আমি আপোনালোকক ক'ব বিচাৰিছোঁ। মই মানে কি মোৰ বিশ্বাস কৰিছোঁ আৰু মই আহোঁ, আৰু প্ৰায়ে মই আহোঁ। মানে মাহটোত আপোনাৰ প্ৰায় 1.5-2 মাহৰ পিছে পিছে মই আহোঁ। মানে মোৰ সেইটো বিশ্বাস আছে। হিন্দু মুছলিম বুলি কথা নাই ইয়াত, য'তে ঈশ্বৰক বিচাৰা ত'তে পাবা তুমি। ইয়ালৈ হিন্দু মানুহ আহেনে? আহে, সকলো আহে। তেওঁলোকৰ নামঘৰ বনাই থোৱা আছে, ইয়াত নামঘৰ বনাই থোৱা আছে। মানুহে যি বিচাৰে তেওঁলোকে যাৰ যি কল্পনা থাকে সিদ্ধি কৰে, মানে সেই বস্তুটো বিচাৰিলে পায়। ইয়াত আমি পাইছোঁ, আমি সেইকাৰণে আহিছোঁ। ইয়াত মানে কি আমাৰ এইটো যদিও মুছলিমৰ এলেকা, কিন্তু আমাৰ কোনো ইয়াত জাতিভেদ নাই। এই হেৰিটোত আমাৰ হিন্দু আহে, তেওঁলোকৰ হিন্দু কৰ্মভাগে কৰে। মুছলিম মানুহ, মই এতিয়া এজন হিন্দু মানুহ, একেবাৰে মুছলিম মানুহ, কিন্তু আমাৰ নিজৰ ঘৰৰ নিচিনা মানে চব। আমি ইয়াত কিবা যদি পূজা অৰ্চনা ধূপ, আমাৰ হিন্দু হওক প্ৰসাদ ভোগ কিবা দিয়ে, তাৰপৰা ধূপ ধূনা আমি জ্বলাওঁ। তেখেতৰ লোকৰ যেনেকৈ মম ব্যৱহাৰ কৰে তেওঁলোকে তেনেকৈ মম ব্যৱহাৰ কৰে। আৰু তাত কোনো জাতিভেদ বা হেৰি নাই। আৰু যিটো কল্পনা কৰা হৈছে আজিলৈকে সেইটো সকলোৱে পাইছে বুলি আমাৰ বিশ্বাস এটা হৈছে। মানে বিশ্বাস অনুসৰি এই মাজাৰত সেৱা ল'লে পূৰণ হয় মনোকামনা। ভক্তৰ বাবে থকা খোৱাৰ সকলো সুবিধা থকা এই মাজাৰত নিষিদ্ধ গো আৰু গাহৰিৰ মাংস। ইতিমধ্যে অসম দৰ্শন আঁচনিৰ অধীনলৈও আহিছিল এই ডেকা ফকীৰ মাজাৰ। মুখবাগৰি ইতিমধ্যে গুৱাহাটী, ডিব্ৰুগড়, মাজুলী আদি অঞ্চলৰ পৰা ভক্ত আহে এই মাজাৰলৈ। ইয়ালৈ যি মানুহে আহক
আমাৰ ধুনীয়া পাকঘৰ বনাই থৈছোঁ তাত যাৰ যেনেকৈ ইচ্ছা তেনেকৈ বনাই সিজাই খাব পাৰে কিন্তু দুটা বস্তু বন্ধ সেই দুটা বস্তু আমি কেতিয়াও নিদিওঁ মই আগতেই চেক কৰি লওঁ সেইটো কেলে সব একেটা চৰুতে চব বনাব সেইটোতো মোৰ পিছত ভুল হ'ব সেইটো কাৰণে সেই দুটা বস্তু বন্ধ কৰি দিওঁ এতিয়া ইয়াত যিমান দুই মানুহ আহক আৰু ইয়াত একদম ধুনীয়া পকা হেৰি পাকঘৰ বনাই দিছোঁ থাকিম বুলি ক'লেও থাকিব পাৰে কিন্তু একদম এইপিনে গুৱাহাটী মঙলদৈ পৰা মানুহ আহে এইপিনে জোনাইৰ পৰা আহে এইপিনে মাজুলী গড়মূৰ মানে জেঙাই এইবিলাক বাকী নাই যোৰহাট সঁচাকৈ এই মাজাৰখনেই যেন কঢ়িয়াই শংকৰ আজানৰ সেই সমন্বয়ৰ বাৰ্তা হিন্দু আৰু মুছলমান এক হৈ পৰে এই মাজাৰৰ তলত আপুনি মই বিচাৰি থকা এইখনেই জানো আমাৰ সমাজ ব্যৱস্থা নহয় সাধাৰণতে যে কোৱা হয় ৰাজনীতিয়ে সমাজত ভেদাভেদ আনে বৈষম্যতা আনে কিন্তু এই সকলোবোৰ পৰিহাৰ কৰি এই মাজাৰখনে যেন দেখুৱাইছে সমন্বয়ৰ এক উৎকৃষ্ট নিদৰ্শন শংকৰ আজানৰ সেই মহামিলনভূমি অসম এই মাজাৰখনৰ মাজতেই যেন আপোনালোকে বিচাৰি পাব এই মাজাৰখনৰ তলত এক হৈ পৰে হিন্দু আৰু মুছলমান লোক এই ভিডিঅ' আজি আপোনালোকৰ মাজলৈ আগবঢ়ালোঁ যিহেতু বৰ্তমান ৱাকফ সম্পত্তিক লৈ হিন্দু আৰু মুছলমানৰ মাজত বা মুছলমানে এক প্ৰতিবাদ কৰিবলৈ আৰম্ভ কৰিছে এই মুহূৰ্তত এই মাজাৰটোৰ জৰিয়তে আমি সমাজলৈ এটা বাৰ্তা দিব বিচাৰিছোঁ যদি যি আইন নানক কিয় যি প্ৰথাৰ সৃষ্টি নকৰক কিয় যদি আমাৰ মনবোৰ একেই থাকে তেন্তে আমাক কোনেও আমাৰ মাজত বিভিন্নতাৰ বীজ সিঁচিব নোৱাৰে আজিৰ ভিডিঅ' ইমানেই পৰৱৰ্তী ভিডিঅ'ত পুনৰ লগ পাম